অহা 15 জুন তাৰিখে ডিব্ৰুগড়ৰ হনুমান বক্স সূৰজমল কানৈ মহাবিদ্যালয়ৰ ৭৯ সংখ্যক প্ৰতিষ্ঠা দিৱসটি উদযাপন কৰিবলৈ মনস্থ কৰা হৈছে। তদুপলক্ষে এই ঐতিহ্যপূৰ্ণ মহাবিদ্যালয়খনৰ অতীত, বৰ্তমানৰ স্মৃতি আৰু স্বপ্ন সম্পৰ্কে চৰ্চা কৰাৰ লগতে ডক্টৰ লক্ষ্মীপ্ৰসাদ দত্ত স্মাৰক বক্তৃতানুষ্ঠানৰ আয়োজন কৰা হৈছে। অনুষ্ঠানটিত অসমৰ অভিনৱ প্ৰতিভাশীসকল শীৰ্ষক এক মননশীল বক্তৃতা প্ৰদান কৰিব নাগালেণ্ড বিশ্ববিদ্যালয়ৰ আচাৰ্য ডক্টৰ সমুদ্ৰগুপ্ত কাশ্যপে। উক্ত অনুষ্ঠানটি উদ্বোধন কৰিব ব্ৰহ্মপুত্ৰ ক্ৰেকাৰ এণ্ড পলিমাৰ লিমিটেডৰ পৰিচালন সঞ্চালক প্ৰাঞ্জল চাংমাই। অনুষ্ঠানটিত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব গ্ৰেটাৰ নয়ডা ইনষ্টিটিউট অৱ টেকনলজি, ইনষ্টিটিউট অৱ মেনেজমেণ্ট ষ্টাডিজৰ সঞ্চালক ডক্টৰ ভূপেন্দ্ৰ কুমাৰ সোমদেৱে। সকলোৰে উপস্থিতি কামনা কৰিছে কানৈ মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ শশীকান্ত শইকীয়াই। হয়, কানৈ মহাবিদ্যালয়ৰ এটা ইতিহাস আছে আৰু সেই ইতিহাস অতিক্ৰম কৰি কানৈ মহাবিদ্যালয়ে 2024 চনৰ 15 জুনত ৭৯ বছৰ অতিক্ৰম কৰিব। মই কানৈ মহাবিদ্যালয়ৰ অধ্যক্ষ হিচাপে কানৈ মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰী, কানৈ মহাবিদ্যালয়ৰ অভিভাৱক অভিভাৱিকাসকল, কানৈ মহাবিদ্যালয়ৰ প্ৰতিষ্ঠা লগ্নৰ সৈতে জড়িত হৈ থকা প্ৰত্যেকগৰাকী ব্যক্তি, অধ্যাপক অধ্যাপিকা আৰু অধ্যক্ষ সকলোকে মই কৃতজ্ঞতা জনাইছোঁ। এখন মহাবিদ্যালয় সৃষ্টি কৰিছিলে, বহুত সংঘাতৰ মাজেৰে কানৈ মহাবিদ্যালয় সৃষ্টি কৰা হৈছিলে আৰু সেই মহাবিদ্যালয়খনৰ ইতিহাস এতিয়াও লিপিবদ্ধ হৈ আছে। বহুকেইজন ব্যক্তিয়ে এই মহাবিদ্যালয়খন পৰিশ্ৰম কৰি গঢ়ি তুলিছিলে আৰু প্ৰথমে ডিব্ৰুগড় মহাবিদ্যালয় হিচাপে গঢ়ি তোলা হৈছিলে 1945 চনৰ 15 জুনত। তাৰ পৰৱৰ্তী সময়ত এই কানৈ মহাবিদ্যালয়ৰ DSS কানৈ মহাবিদ্যালয় হিচাপে ৰূপান্তৰিত কৰা হয়। আজি সমগ্ৰ ভাৰতবৰ্ষৰ নহয়, সমগ্ৰ পৃথিৱীৰ মানুহে জানে। আৰু কিছু সময় আগতে এগৰাকী ব্যক্তিয়ে অষ্ট্ৰেলিয়াৰ পৰা মোক ফোন কৰিছে। তেওঁৰ ককাকে আমাৰ কানৈ মহাবিদ্যালয়ত অধ্যাপনা কৰিছিলে আৰু সেই আমেৰিকাত থাকে। এতিয়া তেখেতৰ 98 বছৰ বয়স। গতিকে তেখেতে কানৈ মহাবিদ্যালয়ৰ এই যিটো অনুভৱ, সেই অনুভৱখিনি উপলব্ধি কৰি তেওঁ কানৈ মহাবিদ্যালয় আহিব বিচাৰিছে আমেৰিকাৰ পৰা। এইটো মই ভাবোঁ যে এটা আৱেগিক মুহূৰ্ত। এনেকুৱা ধৰণৰ অনেক কাহিনী আছে। কানৈ মহাবিদ্যালয়ৰ এই প্ৰতিষ্ঠা লগ্নত আমি সকলোকে শুভেচ্ছা জনাইছোঁ আৰু এইবাৰ আমি এগৰাকী বিশিষ্ট সাংবাদিক ইণ্ডিয়ান এক্সপ্ৰেছৰ সৈতে জড়িত হৈ আছিলে আৰু এতিয়া নাগালেণ্ড বিশ্ববিদ্যালয়ৰ আচাৰ্যৰ দায়িত্বত আছে। গতিকে তেখেতক আমি অশ্বিনীচৰণ চৌধুৰী স্মাৰক বঁটা প্ৰদান কৰিবৰ কাৰণে সিদ্ধান্ত লৈছোঁ। গতিকে মই সকলোকে আমন্ত্ৰণ জনাইছোঁ কানৈ মহাবিদ্যালয় প্ৰতিষ্ঠা লগ্নৰ এই মুহূৰ্তত। কানৈ মহাবিদ্যালয়ত 15 জুনত প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হ'ব আৰু কেইবাগৰাকীও বিশিষ্ট ব্যক্তি এই সভাতে উপস্থিত থাকিব।